চুলি সৰিছে, ড্যান্ড্ৰফ হৈছে, চুলি দীঘল হোৱা নাই, চুলি পকিছে। আজি গুটে কেইটাৰে ঘৰুৱা নুস্কা লৈ আহিছো, নো কেমিকেল। নাম্বাৰ 1, মেথি আৰু দৈৰ পেক আপোনালোকে চুলিত লগাব, চুলিৰ গুৰি মজবুত হ'ব, সপ্তাহত 2বাৰকৈ লগাব। ড্যান্ড্ৰফৰ সমস্যাৰ বাবে আপোনালোকে নাৰিকল তেলৰ লগত কেইটুপমান নেমুৰ ৰস দি চুলি মাসাজ কৰিব, 20 মিনিট পিছত ধুই দিব। আৰু নাইবা এটা শৰ্টকাটো কৰিব পাৰে, আপোনালোকে যি শ্যাম্পু ইউজ কৰে তাত অকণমান ভিনেগাৰ যদি মিক্স কৰি দিয়ে, সেইটো এটা আপোনালোকে ট্ৰাই কৰি চাব পাৰে। চুলি দীঘল হোৱা নাই তেনেহলে চিন্তা নকৰিব, আমলা পাউডাৰ আপোনালোকে এল'ভেৰা জেলৰ লগত মিক্স কৰি লগাব, চাব আপোনালোকৰ চুলি কিমান সোনকালে দীঘল হৈ যায়। চুলি পকিছে তেনেহলে আপোনালোকে ট্ৰাই কৰক, অকণমান নাৰিকল তেল উতলিব দিব, যেতিয়া উতলিব তেতিয়া তাত নৰসিংহৰ পাত দি অলপ সময় উতলিবলৈ দিব আৰু তেলটো তাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত চাকি মানে চেকনিৰে চেকি আৰু যেতিয়া ঠাণ্ডা হ'ব আপোনালোকে সেই তেলটো ইউজ কৰিব, চাব আপোনালোকৰ চুলিৰ ৰং নেচাৰেল হৈ থাকিব। আৰু এনেকুৱা ভিডিঅ' আৰু পাই থাকিবৰ বাবেও মোক ফলো কৰি ল'ব।